বন্ধুসকল চাইমন ধাৰাবাহিকখনৰ আজিৰ খণ্ডটি সঁচাকৈ বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। য'ত আমি দেখিবলৈ পাওঁ যে আৰাধ্যা বাহিৰলৈ ফুৰিবলৈ যাওঁতে পুতলাটোৰ লগত এজনী সৰু ছোৱালীয়ে খেলিব বিচাৰে, কিন্তু আৰাধ্যাই সৰু ছোৱালীজনীক গালিহে পাৰে, যাৰ বাবে চাইমন ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত আমি দেখিবলৈ পাম সৰু ছোৱালীজনীৰ মাকজনী অনিৰুদ্ধৰ ঘৰত উপস্থিত হ'ব আৰু আৰাধ্যাই ছোৱালীজনীক যে গালি পাৰিছে ইয়াৰ বিষয়ে ক'ব। এতিয়া বাৰু অনিৰুদ্ধই আৰাধ্যাক কিদৰে বুজাব, আৰু আমি দেখিবলৈ পাম যে অনিৰুদ্ধই আৰাধ্যাক বুজাবলৈ আৰিৰ দেউতাককো মাতিব। এতিয়া বাৰু তেওঁলোকে আৰাধ্যাৰ এই ভুল ভাঙিবলৈ সক্ষম হ'বনে বাৰু, জানিবলৈ পাব আপোনালোকে চাইমন ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। এইফালে চাইমন ধাৰাবাহিকখনৰ যোৱা খণ্ডত আমি দেখিবলৈ পাওঁ দেৱে অৱশেষত জিতক ধৰিবলৈ সক্ষম হয় আৰু সি তাক অনিৰুদ্ধহঁতৰ ঘৰলৈ লৈ আহে। এতিয়া চাইমন ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত আমি দেখিবলৈ পাম ৰিমলিয়ে জিতক ডিভোৰ্চৰ বাবে ক'ব। এতিয়া বাৰু জিতে ৰিমলিক ডিভোৰ্চ দিবলৈ মান্তি হ'বনে বাৰু? সঁচাকৈ চাইমন ধাৰাবাহিকখনৰ আজিৰ খণ্ডটি বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। আপোনালোকৰ কোন বাৰু চাইমন ধাৰাবাহিকখনৰ আজিৰ খণ্ডটি চাবলৈ অধীৰ অপেক্ষা ৰৈ আছে? কমেণ্ট বক্সত নিশ্চয় কমেণ্ট কৰি জনাব। আৰু ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে প্লিজ এটা লাইক দি যাব আৰু এনেকুৱা ভিডিঅ'বোৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।